নমস্কাৰ ষ্টুডিঅ'ৰ মজিয়াত মই মিনহাজ এটা বিশেষ ভিডিঅ' এতিয়া সামাজিক মাধ্যমত চৰ্চা চলিছে সেই বিশেষ ভিডিঅ'টো সোনাম ৰঘুবংশীৰ বিয়াৰ দিনাখনৰ ভিডিঅ' বিয়াৰ দিনাখন সমগ্ৰ কাৰ্যসূচী শেষ হোৱাৰ পিছত যেতিয়া ৰাজা ৰঘুবংশীয়ে সোনাম ৰঘুবংশীক নিবলৈ আহিছিল সেই বিদায় মুহূৰ্তৰ এটা ভিডিঅ' এতিয়া সামাজিক মাধ্যমত চৰ্চা অব্যাহত আছে সেই বিশেষ ভিডিঅ'টোত যেনেদৰে খচৰাচৰ সাধাৰণতে এগৰাকী যুৱতীয়ে বিবাহৰ সমগ্ৰ কাৰ্যসূচী শেষ কৰি বিয়াৰ দিনাৰ সমগ্ৰ কাৰ্যসূচী শেষ কৰি নিজৰ হবলগীয়া স্বামীগৰাকীৰ লগত স্বামীৰ ঘৰলৈ গুচি যায় সেই সময়খিনি কিন্তু প্ৰতিগৰাকী যুৱতীৰ বাবে প্ৰতিগৰাকী ব্যক্তিৰ বাবে যুৱতীগৰাকীৰ পিতৃ-মাতৃ অঙহী বঙহী বাবে ভাতৃ ভগ্নীৰ বাবে এক প্ৰকাৰ আবেগিক মুহূৰ্ত হৈ পৰে ঠিক একেদৰেই সোনাম ৰঘুবংশীৰ বাবেও সেই দিনাখন অৰ্থাৎ বিয়াৰ দিনাৰ সেই মুহূৰ্তটো আবেগিক এটা মুহূৰ্ত হৈ পৰিছিল আবেগিক মুহূৰ্তটোত হুকহুকাই কান্দি উঠিছিল প্ৰতিগৰাকী ব্যক্তিৰ লগতে সোনাম ৰঘুবংশী সমান্তৰালভাৱে পিতৃ-মাতৃ ভাতৃয়ে আৰু এই ভিডিঅ'টি এতিয়া সামাজিক মাধ্যমত চৰ্চা অব্যাহত আছে কেৱল মাত্ৰ পিতৃ-মাতৃ ভাতৃ ভগ্নী সমান্তৰালভাৱে যিসকল বংশৰ লোক আছে এই লোকসকলে আবেগিক হৈ চকুৰ পানী ওলাইছিল সেয়া নহয় সেই একে সময়তে কিন্তু যিগৰাকী এতিয়া প্ৰতি হন্তা বুলি এতিয়া সকলোৰে চকুত এক প্ৰকাৰ আহিছে সোনাম ৰঘুবংশী সেই সোনাম ৰঘুবংশীয়ে কিন্তু সেই মুহূৰ্তত আবেগিক হৈ যিগৰাকী সোনাম ৰঘুবংশীৰ বৰ্তমান সময়ত প্ৰেমিক বুলি সামাজিক মাধ্যমত চৰ্চা চলিছে ৰাজ কুশৱাহা সেই ৰাজ কুশৱাহাৰ কান্ধত ধৰি সেই মুহূৰ্তত কান্দিছিল সেই মুহূৰ্তত সোনাম ৰঘুবংশীয়ে কান্ধত ধৰি কান্দিছিল এতিয়া প্ৰশ্ন এইটোৱে উত্থাপন হৈছে ভিডিঅ'টো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছত যিহেতুকে সোনাম ৰঘুবংশীয়ে বিয়াৰ মাত্ৰ ২০-১৫টা দিনৰ ভিতৰতেই নিজৰ স্বামী ৰাজা ৰঘুবংশীক মেঘালয়লৈ হানিমুনলৈ বুলি লৈ আনি হত্যা কৰিছিল সেইগৰাকী সোনাম ৰঘুবংশীৰ পৰৱৰ্তী পৰ্যায়ত ৰাজ কুশৱাহা নামৰ এগৰাকী যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকাৰো অভিযোগ উত্থাপন হৈছিল আৰু এইগৰাকী ৰাজ কুশৱাহাক সেই বিশেষ ভিডিঅ'টোত কিন্তু পৰিলক্ষিত হৈছে সেইবাবে আমি বিজিত দিছো বিয়াৰ দিনা ৰাজৰ কান্ধত ধৰি কাৰ বাবে কান্দিছিল সোনামে এতিয়া প্ৰশ্ন এইটোৱে উত্থাপন হৈছে বিয়াৰ দিনাখন সমগ্ৰ কাৰ্যসূচী শেষ কৰি দৰাৰ লগত দৰাৰ ঘৰলৈ যোৱাৰ প্ৰাক মুহূৰ্তত পিতৃ-মাতৃৰ কান্ধত ধৰাৰ সমান্তৰালভাৱে ৰাজ কুশৱাহাৰ কান্ধত ধৰি কিয় কান্দিছিল সোনামে কি আছিল এই কান্দাৰ ৰহস্য কি আছিল কান্দাৰ উদ্দেশ্য হেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত অৱশ্যে সামাজিক মাধ্যমত তথা তদন্তৰ সময়ত ৰাজ কুশৱাহাই প্ৰেমিক হিচাপে চৰ্চা লাভ কৰিছে সংবাদ মাধ্যম অথবা সামাজিক মাধ্যমত সোনাম ৰঘুবংশীৰ বয়ফ্ৰেণ্ড অথবা পৰকীয় প্ৰেমিক হিচাপে ৰাজ কুশৱাহাক সকলোৱে এতিয়া গণ্য কৰিছে যদিও সেয়া এতিয়াও অস্পষ্ট যদিও সেয়া এতিয়াও স্পষ্ট হৈ অহা নাই অথবা তদন্তকাৰী দলে সেই কথা এতিয়াও স্পষ্ট কৰা নাই যে ৰাজ কুশৱাহাই হৈছে সোনামৰ প্ৰেমিক কিন্তু এইগৰাকী ৰাজ কুশৱাহাই কিন্তু ৰাজ কুশৱাহাৰ কান্ধত ধৰি সোনামে কান্দা ভিডিঅ' এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই সমগ্ৰ দৃশ্যটো দেখা পোৱাৰ পিছত সোনামক লৈ এতিয়া আঙুলি উঠিছে সোনামক লৈ প্ৰশ্ন উত্থাপন হৈছে কেনেদৰে নাটকীয়ভাৱে তেওঁৰ বিয়াৰ সকলো অনুষ্ঠান সকলো কাৰ্যসূচী সমাপ্ত কৰিছিল একেবাৰে শেষ পৰ্যায় বিদায় মুহূৰ্তটো কিন্তু নাটকীয়ভাৱেই হিয়া ঢাকুৰি কান্দিছিল পিতৃ-মাতৃৰ কান্ধত ধৰি সমান্তৰালভাৱে প্ৰেমিক বুলি চৰ্চা চলা এইগৰাকী ৰাজ কুশৱাহাৰ কান্ধত ধৰি সেইবাবে এতিয়া প্ৰশ্ন হৈছে কাৰ বাবে কান্দিছিল সোনামে এই মুহূৰ্তত গ্ৰাফিক্স প্লেটৰ সহায়ত সবিশেষ এই মুহূৰ্তত সবিশেষ লৰিবৰ কাৰণে চেষ্টা কৰিছোঁ ইতিমধ্যে চৰ্চালৈ সোনাম ৰঘুবংশীৰ বিয়াৰ আন এক ভিডিঅ' বিয়াৰ দিনা বিদায় পৰত নাটকীয়ভাৱে হিয়া ঢাকুৰি কান্দিছিল সোনামে কান্ধে কান্ধ মিলাই কান্দোনত ভাগৰি পৰিছিল প্ৰেমিক বুলি বৰ্তমান চৰ্চিত হোৱা ৰাজৰ লগত প্ৰেমিক বুলি চৰ্চা চলা ৰাজে কৰিছে সেই কথা অস্বীকাৰ অৰ্থাৎ প্ৰেমিক যে নহয় সেই কথা অস্বীকাৰ কৰিছে এতিয়াও অব্যাহত আছে সমগ্ৰ ঘটনাৰ তদন্ত তাৰ মাজতেই প্ৰকাশ পাইছে এটা বিশেষ ভিডিঅ' আৰু এই বিশেষ ভিডিঅ' এতিয়া সামাজিক মাধ্যমত চৰ্চা অব্যাহত আছে কিমান নাটকীয়ভাৱে
কিমান নাটকীয়ভাৱে সোনামে সমগ্ৰ কাৰ্যসূচী সমাপ্ত কৰিছিল সমগ্ৰ কাৰ্যসূচী পৰৱৰ্তী পৰিকল্পনাতেও যুগুত কৰিছিল সেই কথা একেবাৰে স্পষ্ট হৈ পৰিছে এটাকৈ কেইবাটাও ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এটাকৈ কেইবাটাও ভিডিঅ' সামাজিক মাধ্যমত চৰ্চা অহা পৰিলক্ষিত হৈছে শেহতীয়াকৈ যেটো ভিডিঅ' এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈছে কালিৰ দিনটোৰ পৰা এই ভিডিঅ'টো সামাজিক মাধ্যমত ভাইৰেল হোৱা পৰিলক্ষিত হৈছে সোনামে বিয়াৰ দিনাখন সকলো কাৰ্যসূচী সুকলমে সমাপ্ত কৰি বিদায় পৰত পিতৃ মাতৃৰ কান্ধত ধৰি জেনেৰে হিয়া ঠাকুৰি কান্দিছিল সমান্তৰালভাৱে বৰ্তমান সময়ত চৰ্চা চলা ৰাজ কুশৱাহৰ কান্ধত ধৰিও হুকাই কান্দিছিল কিন্তু কিয় কান্দিছিল কিহৰ বাবে কান্দিছিল কি উদ্দেশ্য আছিল ৰাজ কুশৱাহাৰ কান্ধত ধৰি কন্দা আৰু সেইগৰাকী ৰাজ কুশৱাহাই কিন্তু সোনামৰ ভাতৃৰ সৈতে একেলগে গাড়ীখনত উঠাই দি পঠিয়াইছিল ৰাজা ৰঘুবংশীৰ সৈতে অৰ্থাৎ স্বামীৰ সৈতে দি পঠাইছিল সোনাম ৰঘুবংশীক তাৰ পিছতে কিন্তু কাহিনী আৰম্ভ হৈছিল তাৰ পিছতে পৰিকল্পনা যুগুত হৈছিল সেই পৰিকল্পনা অনুসৰিয়েই বিয়াৰ মাত্ৰ 20টা দিনৰ ভিতৰতেই 15-20টা দিনৰ ভিতৰতেই নিজৰ স্বামী ৰাজা ৰঘুবংশীক হত্যা কৰি দিছিল এই মুহূৰ্তত আমাৰ হাতত সেই দৃশ্যাংশটো আছে কান্দুনৰ ৰুলো ভাহি আহিছে সেই ভিডিঅ'টোত কিমান নাটকীয়ভাৱে কান্দিছিল কিমান নাটকীয়ভাৱে সকলো ঘটনা শেষ কৰিছিল সকলো কাৰ্যসূচী শেষ কৰিছিল সোনাম ৰঘুবংশীয়ে এই মুহূৰ্তত আমাৰ হাতত সেই দৃশ্যটো আছে এম্বিয়েন্সৰ সহায়ত আপোনালোকক দেখুৱাব বিচাৰিছো चल वो बोला नहीं मेरी बेटी मेरे भाई का ध्यान रखना बेटा मेरे बच्चे का हो गया